নাম্বাৰ 3 অৰ্থাৎ যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 3, 12, 21 and 30 তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 3 ৰিপ্ৰেজেণ্ট কোনে কৰে জুপিটাৰ দেৱগুৰু বৃহস্পতিয়ে যিহেতু ৰিপ্ৰেজেণ্ট কৰে গতিকে ব্যৱসায় আৰু জব দুইটা দিশে ইকুৱেলি তেওঁলোকে আগবঢ়াই নিব পাৰে জবতো তেওঁলোকে সমান পাৰফৰ্মেন্স দেখুৱাব সাকসেছ আহিব আৰু ব্যৱসায়তো তেওঁলোকে তেনেদৰে সাকসেছ লাভ কৰিব কাৰণ দেৱগুৰু যেহেতু বৃহস্পতি নলেজৰ লগত জড়িত কথা হৈছে কি সেক্টৰ কেনেকুৱা হ'ব পাৰে সেক্টৰ হ'ব কি এডুকেশ্যন সেক্টৰৰ লগত নলেজৰ লগত জড়িত টিচিং হিলিং অকাল্টৰ লগত জড়িত সেক্টৰত ক্ৰিয়েটিভ বহুত যেহেতু দেৱগুৰু বৃহস্পতি ৰিপ্ৰেজেণ্ট কৰে গতিকে ক্ৰিয়েটিভ মাইণ্ডেড তেওঁলোকে বিহাইণ্ড দ্য কেমেৰা যদি ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰে সেইটো তেওঁলোকৰ কাৰণে এটা সফলতাৰ মুখ দেখিব ষ্টেচনাৰীৰ লগত জড়িত কোনোবা কাম থাকিলে সেইটো তেওঁলোকে সফলতাৰ মুখ দেখিব ফটোগ্ৰাফীৰ লগত জড়িত কাম কৰিলে তেওঁলোকে সফলতাৰ মুখ দেখিব বাট কথা এটাই ব্যৱসায় আৰু জব তেওঁলোকে দুইটাতে সফলতাৰ মুখ দেখিব বাট সেক্টৰটো হ'ব লাগিব কি নলেজ ক্ৰিয়েটিভিটি এডুকেশ্যন লগত জড়িত এই সেক্টৰটোৰ লগত আপোনালোকে জড়িত যদি হৈ যায় তেতিয়াহ'লে 100% সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিব দুইটা দিশতে গতিকে জব আৰু বিজনেছ বোথ আৰ ইকুৱেল প্ৰিফাৰেন্স মই প্ৰভাইড কৰিম নাম্বাৰ 3 কাৰণে যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 3, 12, 21 আৰু 30 তাৰিখ বাট কথা এটা অতি গুৰুত্বপূৰ্ণ তেওঁলোকে সদায় যাতে হোৱাইট কালাৰটো যেহেতু এভইড কৰি চলিলে বেছি লাভান্বিত হ'ব কিয়নো হোৱাইট কালাৰটো ৰিপ্ৰেজেণ্ট কৰে কোনে ভেনাছ অৰ্থাৎ দানৱগুৰুৱে ৰিপ্ৰেজেণ্ট কৰে গতিকে সদায় তেওঁলোকৰ বিপৰীত দিশত থাকিব গতিকে বগা ৰংটো তেওঁলোকে এভইড কৰি চলিব তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি 3 সংখ্যাৰ ব্যক্তিয়ে কেতিয়াও যাতে ননভেজ আৰু লিকাৰ সেৱন নকৰে ননভেজ আৰু লিকাৰক যদি এভইড কৰি চলে জীৱনত তেওঁলোকে বিচৰা ধৰণে ফলাফল পাবলৈ 100% সফল হ'ব